গুৰুৱাৰ বিষ এটা এনেকুৱা ধৰণৰ সমস্যা যিটো সমস্যাৰ কাৰণে আমি ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠো তেতিয়া আমি প্ৰথম খোজটো মাটিত দিবলৈও আমাৰ ভয় লাগে। গুৰুৱাৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে যদি আপোনালোকৰ ধৰক এখন ভৰিত বিষ আছে, যিখন ভৰিত বিষ আছে আপোনালোকে সেইখন ভৰি এনেকে আঁঠুটোৰ ওপৰত উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে ভৰিৰ পতাটো এনেকে মাছাজ কৰিব লাগিব। মাছাজ কৰোতে আপোনালোকে আঙুলিত অলপ পাউডাৰ বা আপোনালোকে অলপ তেলো ল'ব পাৰে যাতে আপোনালোকৰ অলপ পিছল হয়। এনেকে আপোনালোকে গোটেই ভৰিখন 2 পৰা 3 মিনিট মাছাজ কৰিব লাগিব। এনেকে মাছাজ কৰা হোৱাৰ পিছত আপোনালোকে এবাৰ এনেকে মাছাজ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এনেকে গোটেই ভৰি পতাখনতে আপোনালোকে মাছাজ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এনেকেও আপোনালোকে 2 পৰা 3 মিনিট মাছাজ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এখন হাত গুৰুৱাটোত ধৰিব আৰু এখন হাত ভৰিৰ আঙুলি কেইটা ধৰি পেলাই এনেকে টানিব লাগিব। টানিলে আপোনালোকৰ এই যিখিনি প্লেন্টাৰ ফেচিয়া আছে এই প্লেন্টাৰ ফেচিয়াখিনিত অলপ ষ্ট্ৰেচিং ফিল হ'ব। এনেকে টানি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও, প্ৰথমে আপোনালোকে এনেকে গুৰুৱাটোত ধৰিব লাগিব আৰু এখনত আপোনালোকে ভৰিৰ আঙুলি কেইটা ধৰি এনেকে টানিব লাগিব। টানি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 5 পৰা 10 সেকেন্ড হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে এখন চেয়াৰত বহি পেলাই ভৰিৰ আঙুলি কেইটা এনেকে কোচাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। এনেকে আপোনালোকে আঙুলি কেইটা কোচোৱা এক্সাৰচাইজটো 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ পতা কেইটা ওপৰৰ ফালে উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10। এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ গুৰুৱা কেইটা ওপৰত উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা পঞ্চৰ বল ল'ব পাৰে যিটো ফাৰ্মাসী বা আপোনালোকৰ ওচৰৰ মেডিকেল ষ্টৰত একেবাৰে সহজে উপলব্ধ। সেইটো বল আপোনালোকে এনেকে লৈ পেলাই যিখন ভৰিৰ পতাত বিষ আছে সেইখন ভৰিৰ প্ৰথমতে আঙুলি কেইটাৰ পৰা গুৰুৱালৈকে এনেকে আনিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এনেকে এখন ভৰি 10 বাৰৰ পৰা 15 বাৰ হোৱাৰ পিছত যদি আপোনালোকৰ এইখন ভৰিটো বিষ আছে, মানে এইখন ভৰিৰ পতাটো যদি বিষ আছে, এইখন ভৰিৰ পতাৰ কাৰণে এনেকে কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 2 পৰা 3 মিনিট কৰিবলৈ ট্ৰাই কৰিব। আপোনালোকে বলটোৰ সলনি পানী বটলো ল'ব পাৰে। যদি আপোনালোকে পানী বটলটো ঠাণ্ডা পানী ভৰাই লৈ পেলাই কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো এক্সাৰচাইজ বেছি বেনিফিচিয়েল হয়। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ফ্লৰত এনেকে এখন গামোচা পাৰি ল'ব লাগিব বা আপোনালোকে টাৱেল এখনো এনেকে পাৰি ল'ব পাৰে। পাৰি লৈ পেলাই আপোনালোকৰ ভৰিৰ পতা দুটা টাৱেলখনৰ ওপৰত উঠাই পেলাই আঙুলিৰে টাৱেলখন কোচাবলৈ ট্ৰাই কৰিব। 1 2 3 4 5 6 7 8 9
দেন এনেকে গোটেইখন টাউল কুচোৱাৰ পিছত আকৌ চিধা কৰি দিব আকৌ কুচাবলৈ ট্ৰাই কৰিব 1 2 3 4 5 6 7 8 আকৌ এনেকে 2 3 4 6 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 2 পৰা 3 মিনিট কৰিবলৈ ট্ৰাই কৰিব লাগিব আজি